হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? সকলো ভালে আছে আৰু সদায় ভালে থকাটোৱে বিচাৰোঁ। সকলোকে ভালে থকাটোৱে বিচাৰোঁ, কিন্তু আমাৰহে ভাল হোৱাগৈয়ে নাই। এতিয়া মোৰ বেমাৰ পাছত এতিয়া ধুনুৰ বেমাৰ হ'ল আৰু এতিয়া আহিছোঁ মেডিকেললৈ। আৰু এতিয়া বহি আছোঁ মেডিকেলত, ধেৰ মানুহ একদম লাইন পাতিবলগীয়া আছে। টিকেটো একদম পূৰা দেৰিকৈ পাইছোঁ আৰু দেখাই মেলি হ'ল। আৰু এতিয়া আহিছোঁ ফাৰ্মাচীলৈ, দৰৱ কিনিব দিছে। আৰু ইয়াৰ কালি ৰাতি দেখিছেনে, একদম জ্বৰত থাকিব পৰা নাই। আমি ইমান গৰমত থাকিব পৰা নাই। সি একদম পূৰা ব্লেংকেট জপাই শুই আছে আৰু একদম এইবোৰ তিতা কাপোৰ এনেকৈ দি দিছোঁ অলপ ঠাণ্ডা পৰক বুলি। ৰাম গৰম গাটো, কিন্তু একদম তাৰ বহুত ঠাণ্ডা লাগিছে হেনো। মেডিকেলৰ পৰা আহি ভৰি হাত ধুই অলপ চাহত বহিছোঁহি, বতাহ মাৰি আছে আৰু বহুত মানুহ আছিলে। বহুত লাষ্টত বহুত দেৰিকৈ দেখাব পাৰিছোঁ। এতিয়া শুনক, ভাত কেইটামান খুৱাই আমি দৰৱ চৰৱ খাই শুবলৈ দিছোঁ আৰু মই এতিয়া চাহত বহি আছোঁ। ভিডিঅ'টো চাই থাকক আৰু দিনটো কি কৰোঁ। মোৰো গাটো ইমান ভাল নহয়, তথাপিও আপোনালোকৰ কাৰণে ভিডিঅ' দিবলৈ চেষ্টা কৰি আছোঁ। বেমাৰী গাড়ী আপোনালোকে ছাপোৰ্ট দি যাব মোক এনেকৈ। তালৈ ভিডিঅ'টো চাই থাকক আৰু। গৰমটো ইমানেই পৰিছে, ঠাণ্ডা নাখাওঁ বুলিও খাবলগীয়া হৈছে, উপায় নাইকিয়া হৈছেগৈ। সেইকাৰণে মই যা তাকে আনি ল'লোঁ খাওঁ বুলি।